তো যেতিয়া আমাৰ নামাজ পঢ়া শেষ হ'ব, ইয়াত কিবা এটা মানে নিয়মত মানে কিবা এটা যোনে যিমান দিব পাৰে ইয়াত দি দিব। 10 টকা পায়, 20 টকা পায়, মানে তাৰমানে নামাজ শেষ হোৱাৰ পিছত কিবা এটা তাৰমানে ইয়াত দিব লাগে। আসসালামু আলাইকুম। অসমবাসী ৰাইজলৈ স্বাগতম জনাইছোঁ। ঈদ মুবাৰক। এতিয়া মই আহিছোঁ আমাৰ মছজিদত নামাজ পঢ়িবৰ কাৰণে, ঈদৰ নামাজ পঢ়িবৰ কাৰণে। আৰু আপোনালোকে চাব পাৰিছে এতিয়া মানুহ আহি আছে, নামাজৰ সময় হৈ গ'ল। আমাৰ নামাজ আছে 9টা বজাত ঈদৰ নামাজ আৰম্ভ হ'ব। এতিয়া মই নামাজ পঢ়িবৰ কাৰণে আহিলোঁ আৰু আপোনালোকে চাব পাৰিব বহুত মানুহ আছে, তাৰমানে সৰু সৰু দোকান বজাৰ কৰিছে, তাৰমানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এতিয়া আমি মছজিদৰ ভিতৰত গৈ আছোঁ, ঈদৰ নামাজ আদায় কৰিম। আৰু আপোনালোকে চাব পাৰিছে এতিয়া বৰ্তমান মানুহ আহি আছে ঈদৰ নামাজ পঢ়িবৰ কাৰণে। আপোনালোকে চাব পাৰিছে এয়া হৈছে আমাৰ ঈদৰ নামাজ পঢ়িবৰ কাৰণে মানুহ আহিছে। এতিয়া বৰ্তমান বহুত জেগা খালী আছে, তাৰমানে সময় হোৱা এতিয়া আধা ঘণ্টা বাকী আছে আৰু মানুহ নামাজ পঢ়িবৰ কাৰণে আহি আছে। اللهم صل على سيدنا مولانا محمد। আমরা খুশি কি হিসাবে করব? যে খুশির মধ্যে, যে আনন্দের মধ্যে আল্লাহ এবং আল্লাহর হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রাজি খুশি থাকে, কইতেছে হেই গুনাহ কাম আমরা করে লাগবো। আর যদি আমরা ঈদের তামসার মধ্যে পড়ে গিয়ে এরকম কোন কাম করি যে কাম করার কারণে আল্লাহ এবং আল্লাহর হাবিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সন্তুষ্টি হবো, নারাজ হইব, তাহলে তো আমরা ইহকাল এবং পরকাল দুইও জিন্দেগি আমরা বরবাদ হয়ে যাব। তাই তো হইতেছে আমরা ঈদের সময় যাতে আমরা করণীয় কাজ, যেটি আমরা দরকারি কাজ, যেই কাম করলে আমরা পূর্ণ হইব, সওয়াব হইব, এই সমস্ত কাজ। এতিয়া আমাৰ নামাজ পঢ়ি ঈদৰ নামাজ পঢ়ি শেষ হৈ গ'ল। নামাজ পঢ়ি গোটেইখিনি শেষ কৰিলোঁ আৰু এতিয়া মই ঘৰত যাম। ঈদৰ নামাজ পঢ়ি শেষ কৰিলোঁ। الله أكبر الله أكبر لا إله إلا الله والله أكبر الله أكبر ولله الحمد. الأول قال عليه الصلاة والسلام: من صام رمضان ثم أتبعه ستا من شوال كان كصيام الدهر. الله أكبر الله أكبر. এতিয়া মই আছোঁ এগৰাকী আইতাৰ ওচৰত। এগৰাকী আইতা তাৰমানে মছজিদৰ ওচৰত বহি আছে। তাৰমানে ঈদৰ নামাজ শেষ হোৱাৰ পিছত মানে কিছুমান মানুহে তেখেতক যাতে পইচা দিয়ে, আৰু আইতা ইয়াত বহি আছে। আইতাক মই কিবা এটা দিছোঁ। আইতা ভালে আছেনে? ভাত খাইছে? আচ্ছা, আপুনি ঘৰত কেতিয়া যাব? যাওঁতে ৰাস্তাৰ চাইডত যাব, গাড়ী চাই পিনে যাব, লাহে লাহে যাব, গাড়ী চাই পিনে যাব। আইতাক আপোনালোকে যোনে যোনে নামাজ পঢ়িছে যোৱাৰ সময়ত আইতাক কিবা এটা দি যাব, তেখেতে যাতে কিবা এটা মানে খাব পাৰে। আপোনালোকে যাওঁতে দি যাব। এইটো লোৱা। তো যেতিয়া আমাৰ নামাজ পঢ়া শেষ হ'ব, ইয়াত কিবা এটা মানে নিয়মত মানে কিবা এটা যোনে যিমান দিব পাৰে ইয়াত দি দিব। 10 টকা পায়, 20 টকা পায়, মানে তাৰমানে নামাজ শেষ হোৱাৰ পিছত কিবা এটা তাৰমানে ইয়াত দিব লাগে। আমাৰ ঈদত কোনো দোকান বজাৰ নহয়,
তাৰমানে যিবিলাক সৰু সৰু দোকানবিলাক চাব পাৰিছে, এই 6-7টা দোকান তুলিছে তাৰমানে সৰু ল'ৰা ছোৱালীৰ কাৰণে যাতে কিবা এটা খাব পাৰে। এনে ডাঙৰ ডাঙৰ দোকান বজাৰ এইবিলাক নহয় ইয়াত, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 6-7টা দোকান দিছে, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। তাৰমানে আমাৰ ঈদত কোনো এইবিলাক দোকান বজাৰ কোনো এইবিলাক নিদিয়ে। ঐ এটা দিয়া। 10 টকীয়াটো দিয়া। কুঁহিয়াৰ ৰস এডাল খালো তাৰমানে গৰমৰ কাৰণে। पैसा लो 10 रुपए। আসসালামুআলাইকুম। ভালে আছা? কিবা খাই লোৱা, কুঁহিয়াৰ ৰস খাই লোৱা। খাই লোৱাচোন এটা। খাই লোৱা। আৰু আপোনালোকে এখেতক চিনি পাইছে, মোৰ ভাগিন হয়। তাৰমানে মোৰ ভাগিন মানে গুৱাহাটী থাকে, তো ঈদৰ নামাজ পঢ়িবৰ কাৰণে ঈদ খাবৰ কাৰণে ঘৰলৈ আহিছে। ভাগিনৰ কাৰণে দোৱা কৰিব, আপোনালোক আশীৰ্বাদ কৰিব। ব'লা ব'লা।